দুইটাৰ এচিড এটেক হৈছে। কোনোবাই আন্ধাৰৰ সুযোগ লৈ তাইৰ মুখত এচিড ছটিয়াই গুচি গ'ল। সেইকাৰণে তাইৰ মুখখন পুৰি গ'ল, জ্বলি গ'ল তাইৰ আধা অংশ। তুমি মোলৈ বাৰে বাৰে কল কিয় কৰি থাকা হা? ফোন কৰিবলৈ মানা কৰাৰ পিছতো এবাৰ মূৰত তোমাৰ কথা নুসুমাই? নাই, মই তোমাৰ একো কথা নুশুনো। একচুৱেলি তোমাৰ মাথাৰ শুনিলেও মোৰ এলাৰ্জি হয়। তোমাৰ মুখখনটো মই চাবই নিবিচাৰোঁ। গতিকে মোৰ পৰা তুমি ডিষ্টেঞ্চ মেইনটেইন কৰা, নহ'লে মই তোমাৰ এগেইনষ্টত একশ্যন লওঁ। এইটো কথা মনত ৰাখিবা অন্তৰা। মৰমী, তুমি অকণমান ধৈৰ্য ধৰাচোন। তেনেহ'লে কওক, আপুনি কিয় মোৰ পৰা ইমান ডাঙৰ কথা এটা লুকুৱালে? কিয় এজনী মাকক আন্ধাৰত ৰাখিলে? মই তোমাক আন্ধাৰত ৰখা নাই মৰমী। তুমি চিন্তাত পৰিবা বুলি মই ফোনত কথাটো নজনালোঁ। ভাবিলোঁ ঘৰলৈ আহি তোমাক ভালদৰে কথাবোৰ বুজাই ক'ম। বেয়া কৰিলে, আপুনি মোৰ লগত বেয়া কৰিলে। মৰমী, বলক, মোক এতিয়া হস্পিটেললৈ লৈ বলক। এতিয়া? মই দুহিতাক চাব বিচাৰোঁ। কিন্তু তুমি এতিয়া দুহিতাক দেখা কৰিব নোৱাৰিবা। কিয় নোৱাৰিম? কাৰণ তাই এতিয়া ICUত আছে মৰমী। সেইকাৰণে এইখিনি সময়ত তুমি তাইক দেখা কৰিব নোৱাৰিবা। কিন্তু মই তাইক এবাৰ চাব বিচাৰোঁ। এবাৰ, মাত্ৰ এবাৰ। মোক তাইৰ ওচৰলৈ লৈ যাওক। তুমি নাকান্দিবাচোন মই তাইক মৰমী। চাব বিচাৰোঁ। তুমি এতিয়া হস্পিটেল যোৱাতকৈ তাইৰ চিকিৎসাৰ বাবে আমি 7-8 লাখ টকা কেনেকৈ গোটাব পাৰোঁ সেই কথা ভাবা। 7-8 লাখ টকা? নহ'লে তাইৰ চাৰ্জাৰীটো সম্পূৰ্ণ কৰিব পৰা নাযাব, আৰু তেতিয়া তাইক আকৌ আমি আগৰ দৰে দেখা নাপাম। মোৰ হামিয়াৰ হুকুতীয়া অৱস্থা নাই। মোৰ টোপনি আহিছে অ' মা। বিচনাখন পাৰিছোৱে, শুবই পাৰিবি ৰ। মইতো শুই যাম, কিন্তু বেচেৰি দুহিতাজনী কষ্টত শুবই পৰা নাই চাগে। অ' মা, সেই দৰাটোৱে দুহিতাক আখেজতে এইবোৰ কৰিলে বুজিছ? কি আখেজত? খা বাপেকে ভীমকলটো। অ' বুঢ়ী, মই কি কৈ আছো তই বুজি পোৱা নাই নেকি? বুজিছো, হ'লেও চলেও একো নাই। তাৰ দুহিতাক বিয়া পাতিবলৈ মন আছিল যে, তাৰপিছত দুহিতাই মনে মনে কইনা সলাই দিয়া দেখি তাৰ খং উঠিল। খঙে একেবাৰে চুলি আগ পালে, আৰু সি খঙতে দুহিতাক শাস্তি দি দিলে। তাৰমানে দৰাটোৱে পুতক তুলিলে? অ' মা, সেইকাৰণে গাঁৱৰ মানুহে মিলি সেই দৰাটোক জেলত ভৰাই থব লাগে। তেতিয়াহে তাৰ কাণেৰে ধোৱা বাঢ়ি হৈ যাব। এনেকুৱা কোন আছে যিয়ে আমাক সেই বিপদৰ দিনত সহায় কৰিব পাৰে? মা দেউতাটো ঢুকালেই, বাইদেউৰো অৱস্থা সিমান ভাল নহয়। তেনেস্থলত আমাৰ এই বিপদৰ সময়ত সহায় কৰিব পৰানো কোন আছে? যশোদাই আমাক সহায় কৰিব পাৰিব। হেল্ল', যশোদা, মই মৰমী ক'লো। মৰমী? ইমান বছৰৰ মূৰত ফোন কৰিলি যে, কি খবৰ তোৰ? মনত সদায় পৰেও যশোদা, তই আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপকাৰটো কৰি থৈছ। সেইকাৰণে নমৰা পৰ্যন্ত তোক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। হ'ব দেচোন, আগৰ কথাবোৰ বাদ দে, এতিয়াৰ কথা ক। ক'বতো লাগিবই, কাৰণ মই তোৰ ওচৰত ঋণী। তই মোৰ দুহিতাৰ অতীতটোৰ সমভাগী। তই যদি নোহোৱা হ'লে আমাক সেই বিপদটোৰ পৰা কোনে উদ্ধাৰ কৰিলেহেঁতেন কচোন? কিন্তু তাৰ বিনিময়ত তই মোৰ হাতত যি তুলি দিলি, সেই কথা মই কেনেকৈ পাহৰিব পাৰিম? সেইকাৰণে তোৰ জীৱনত যেতিয়াই বিপদ আহে তই মোক ক'ব পাৰিবি। মই মোৰ সাধ্য অনুসৰি তোক সহায় কৰিম। আজিও মোক তোৰ পৰা এটা ডাঙৰ সহায় লাগে। কি সহায়?
দুহিতাৰ এটা ডাঙৰ এক্সিডেণ্ট হ'ল। কি এক্সিডেণ্ট? অঁ, তাইৰ চিকিৎসাৰ বাবে মোক অলপ টকা লাগে। তই দিব পাৰিবিনে? মই যিমান পাৰোঁ দিম দে। কিমানমান বাৰু লাগিব? আৰু দুহিতাৰ বাৰু কি এক্সিডেণ্ট হ'ল মোক ভালকৈ বুজাই কচোন। কাইলৈ দিল্লীৰ পৰা চাৰ্জন এজন আহিব। তেখেতেই দুহিতাৰ চাৰ্জাৰীটো কৰিব পাৰিব। হয়। কিন্তু তেখেত খুব কম দিনৰ বাবেহে অসমলৈ আহিব। চ' আপোনালোকৰ ডিচিশ্যনটো সোনকালে জনাব। আমাৰ আৰু বহুত পেণ্ডিং কেছ আছে, তাৰ বাবে আমি ৰেডি কৰিব লাগিব। ঠিক আছে। আপুনি নিশ্চয় কথাটো বুজি পালে। থেংক ইউ। বাহিৰৰ পৰা অহা ডক্তৰজন থকা অৱস্থাতেই যদি পইচা পাতি গোটাই দুহিতাৰ অপাৰেশ্যনটো কৰা নাযায় তেন্তে দেখোন দেৰি হৈ যাব, আৰু এনেকৈ থাকিলে জটিলতা দেখোন বাঢ়িহে যাব। তেতিয়া কি হ'ব? তই বহুত সাহসী যশোদা, সেইকাৰণে জীৱনটো এনেকৈ কটাব পাৰিছ। সময় আৰু পৰিস্থিতিয়ে মোক সাহসী কৰি তুলিছে। যাক জীৱনৰ সমস্ত দি ভাল পাইছিলোঁ সিয়ে আঁতৰি গ'ল। জীয়াই থকাৰ সাহস তেতিয়া পালোঁ যেতিয়া তাৰ সন্তানৰ মাক হ'বলৈ ওলালোঁ। কিন্তু শেষত সন্তানটিও, আৰু আজি তই আহিছ সেই একেধৰণৰ ঘটনাৰ বাবে সহায় বিচাৰি। দুহিতাৰ জীৱনলৈ যে এনেকুৱা এটা দিন আহিব মই কেতিয়াও ভবা নাছিলোঁ। একো উপায় বিচাৰি নাপাই মই তোৰ ওচৰলৈ আহিছোঁ। এতিয়া ক যশোদা, এই বিপদৰ পৰা তই দুহিতাক উদ্ধাৰ কৰিবিনে? বৰ্তমান দুহিতাৰ অৱস্থাৰ কথা মোতকৈ ভালকৈ আৰু কোনে বুজি পাব, গতিকে তাইক মই সহায় কৰিম। হেৰি, আপুনি ইমানকৈ চিন্তা কৰি নাথাকিব। অলপ অলপকৈ আমি বহু কেইজনৰ পৰা ল'লে আমি সোনকালে টকাখিনি গোটাব পাৰিম। এনেকৈ গোটাওঁতে গোটাওঁতে বহুত দেৰি হৈ যাব মৰমী। আৰু সকলোৱে পইচা দিব নোখোজিবও পাৰে। যশোদাই কিন্তু দিব। কি? যশোদাই? অঁ, যশোদাই। তাইক আজি মই ফোন কৰিছিলোঁ জানে। যশোদা ঠিকে আছেনে? ক'ত আছে তাই আৰু কি কৰি আছে? তাই এতিয়াও সেই গুৱাহাটীৰ হস্পিটেলখনতে নাৰ্ছৰ কাম কৰি আছে। গিৰিয়েকটো নায়েই, তাই সেই ল'ৰাটোৰ লগতে থাকে। যিগৰাকী যশোদাই আজিৰ পৰা 10 বছৰ আগতে আমাক এক ডাঙৰ সংকটৰ পৰা উদ্ধাৰ কৰিছিল, সেইগৰাকী যশোদাই আজি 10 বছৰ পিছত দুহিতাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। অঁ, দুহিতাৰ এটা অতীত আছিল যদিও সেই ক'লা অতীতটোৰ সাক্ষী এই পৃথিৱীত তাই নাই বুলিয়েই জানি থাকক। সেই সাক্ষী যে এতিয়াও যশোদাৰ ওচৰত আছে, এই কথা যাতে ঘুণাক্ষৰো দুহিতাৰ কাণত নপৰে। নহ'লে যিখন গুৱাহাটী মহানগৰীলৈ তাই সেই ঘটনাটোৰ পিছত কেতিয়াও যোৱা নাই, এই সঁচা কথাটো গম পোৱাৰ পিছত তাই তালৈ আকৌ ঢাপলি মেলিব। কি? সেইকাৰণে তুমি যোগাযোগত থাকিলেও দুহিতাক যশোদাৰ পৰা আঁতৰাই ৰাখিবা। দুয়োজনী দূৰত থকাটোৱে আমাৰ সকলোৰে মংগল। নহ'লে তুমি, মই আৰু যশোদাই ইমান দিনে লুকুৱাই ৰখা সঁচা কথাটো দুহিতাৰ কাণত পৰিলে তাই সুস্থ হৈ প্ৰথমতে গুৱাহাটীলৈ যাব। তেতিয়া জানো তাইক তুমি মই ৰখাব পাৰিম? কোৱা। দুহিতাৰ জীৱনত যে এনেকুৱা এটা কলংকৰ দাগ লাগিব মই কেতিয়াও ভবা নাছিলোঁ যশোদা। কলংকৰ দাগ বুলি নকবি মৰমী, এয়া প্ৰেমৰ চিন। আনৰ বিপদত মানুহে হাজাৰটা কথা ক'ব, কাৰণ মানুহে বদনাম উলিয়াই ভাল পায়। কিন্তু সেই বিপদৰ পৰা কেনেকৈ উদ্ধাৰ পাব পাৰি তাৰ পৰামৰ্শ কেতিয়াও নিদিয়ে। আমি মানুহহে, ভগৱান নহয়তো। ভুল হ'বই। সেই বুলি এটা ভুলৰ বাবে গোটেই জীৱনটো জানো ধ্বংস কৰিব পাৰি? তই মোক এটা কথা কচোন যশোদা। কি কথা? সন্তানটো জন্ম হোৱাৰ পাছত আমি কি কৰিম? কি কৰিম সন্তানটো?
আজি মই দুহিতাক লগ পাবই লাগিব। তাইৰ মুখত সেইদিনা দেউতাকৰ নামটো আৰু তেখেতে টিচাৰ কৰাৰ কথাটো গম পাইছিলোঁ। চ' তাইৰ ঘৰৰ এড্ৰেছটো উলিয়াবলৈ বেছি প্ৰব্লেম নহ'ব চাগৈ। অঁ কুকি, এইবোৰ কি শুনিলোঁ অন্তৰা? শুনা কথাবোৰ সঁচানে? অঁ সঁচা। কিন্তু এইবোৰ কোনে আৰু কিয় কৰিলে কিবা গম পালিনে? এতিয়ালৈকে গম পোৱা নাই। যিয়ে এই কামটো কৰিছে কোনো অচিনাকি মানুহ নহয়, বুজিছ? কোনোবা চিনাকিয়ে হয়। কিন্তু কোন হ'ব পাৰে? বায়েতো কেতিয়াও কাৰো লগত বেয়া কৰা নাই। বাৰ কোনো শত্ৰুও নাই। ভালকৈ ভাব অন্তৰা, বাৰ শত্ৰু আছে। কিন্তু কোন? নাম কমো, মাৰি পেলাম মই তাক। অনুৰাগ। কি? অঁ। এক্সকিউজ মি। হয় কওকচোন। আপুনি দুহিতাৰ বৰুৱাৰ ঘৰটো চিনি পায় নেকি? দেউতাকে টিচাৰ কৰে যে। অঁ, মনন ছাৰৰ ঘৰ চিনি পাওঁ। এড্ৰেছটো মোক অলপ ভালদৰে বুজাই দিব পাৰিব নেকি? অঁ, আপুনি অকণমান আগলৈ গৈ লেফ্ট ছাইডে ৩-৪ ঘৰ পিছত কাৰোবাক সুধিলে তেওঁৰ ঘৰটো কৈ দিব। থেংক ইউ। দুহিতাৰ জীৱনটো ৰক্ষা কৰিবা দয়াময়। তাই চিকিৎসাৰ বাবে কিবা প্ৰকাৰে যাতে পা পইচা যোগাৰ হৈ যায়, তাৰ বাবে কিবা পথ উলিওৱা প্ৰভু ঈশ্বৰ। দুহিতা মোৰ নিজৰ নাতিনীৰ দৰে, সৰুৰ পৰা মোৰ কোলাতেই ডাঙৰ হোৱা। তাই যাতে কিবা বেয়া বাতৰি এটা নাপাওঁ। মানে পইচাৰ যোগাৰ হৈছে যদিও যথেষ্টখিনি কম হৈ আছে। সেয়ে দুহিতাৰ চিকিৎসাৰ বাবে মোক টকা 1 লাখ দিব পাৰিবা নেকি? তেনেহ'লে কিমানমান দিব পাৰিবা? মই সোনকালেই ঘূৰাই দিম। কি নোৱাৰিবা? ঠিক আছে তেন্তে, হ'ব দিয়া। হেল্ল', মোক টকা কেইটামান ধাৰলৈ দিব পাৰিবি নেকি? খুব আৰ্জেণ্ট। হেল্ল', কাটিয়ে দিলে দেখোন। পইচা পাতি যোগাৰ কৰিব পাৰিলে নে নাই? তাকে তেওঁ যোৱাৰ পৰা দেখোন এতিয়ালৈকে একো এটাই খা খবৰ দিয়া নাই দাদু। পইচাৰ যোগাৰ হোৱা নাই নেকি, সেইকাৰণে চাগে। হ'ব পাৰে। পিছে জেঠাই, আপুনি সেইবোৰ একো চিন্তা নকৰিব। সময়ত সকলো ব্যৱস্থা হৈ যাব। বলক, আপুনি কেণ্টিনত একাপ গৰম চাহ খাই ল'ব। ৰাতিপুৱাৰ পৰা আপুনি একোৱেই খোৱা নাই নহয়। হস্পিটেলত থাকিলে একোৱেই খাবৰ মন নাযায়। তাতে দুহিতাৰ এই অৱস্থাটো দেখি মোৰ মনটো একেবাৰে বেয়া লাগি আছে। বুজিছোঁ, কিন্তু আপুনি ঘৰলৈ গৈ অলপ আৰাম কৰিব লাগিছিল নহয় জেঠাই। এনেকৈ হস্পিটেলত থাকি কষ্ট কৰিলে, টোপনি ক্ষতি কৰিলে, কাইলৈ যদি আপুনিয়ে বেমাৰত পৰে তেনেহ'লে কোনে চাব আপোনাক? কিন্তু মই আপোনাকেই চাম নে দুহিতাকে চাম? আপুনি নিজৰ অলপ যত্ন লওক জেঠাই, প্লিজ। হেৰা, দাদু, যশোদা আৰু মোৰ ইটো সিটো বন্ধুৱে দিম বুলি কোৱা টকাখিনি যোগ কৰিলোঁ। কিমান ওলাইছে ন? মোৰ হাতত থকাখিনি যোগ কৰি মাত্ৰ 3,50,000হে হ'ল। অজন্তা বাইদেৱে 20,000 দিম বুলি কৈছে। গোটেইখিনি হিচাপ কৰিলে 3,70,000হে হ'ব।
বাইদেউৰো অপাৰেশ্যনটোত বহুত পইচা খৰচ হোৱাৰ বাবে খুজিব নোৱাৰা হ'লোঁ। তাতে বাইদেৱে এই বিয়াখনৰ বাবে আমাৰ লগত সম্পৰ্ক একেবাৰে শেষ কৰিলোঁ বুলিয়ে ক'লে। তেনেস্থলত ৰ'বচোন, কি হ'ল? আহি আছোঁ ৰ'ব। হঠাতেনো তোমাৰ কি মনত পৰিল? হেৰি, তুমি আকৌ এই বক্সটো কিয় আনিলা? ইয়াতে মোৰ বিয়াৰ নেকলেছ, আঙঠি, কাণফুলি সকলোখিনি আছে। অঁ, তাতে কি হ'ল? মোৰ এই সোণৰ আ অলংকাৰখিনি আপুনি বিক্ৰী কৰি দিয়ক। কি? অঁ, আৰু তাৰ পৰা পোৱা পইচাখিনি দুহিতাৰ চিকিৎসা কৰক। নাই, মই এনেকুৱা কেতিয়াও কৰিব নোৱাৰোঁ। স্বামী হিচাপে নোৱাৰিলোঁ, এজন পিতৃ হিচাপে কৰক। কাৰণ ইয়াৰ লগত দুহিতাৰ জীৱন জড়িত হৈ আছে। ব'লক, আমি আৰু দেৰি নকৰোঁ, ব'লক এতিয়া।